নমস্কাৰ সকলোকে মই কুইনে মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি ৰাতিপুৱাৰ দৃশ্য ভাবিছোঁ ৰাতিপুৱানো মই কি কৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ৰাতিপুৱা আছিলে মোৰ য়োগা ছেশ্যন, য়োগা কৰি মেলি আহি গা পা ধুলোঁ। আজি মূৰটো ধুই দিলোঁ, মানে চুলিখিনি ইমান উফি হৈছে জানেনে, উফিৰ পৰা আৰু একো মানে ৰক্ষা পোৱা নাই। সেয়া কৰি মেলি ৰাতিপুৱাই মানে শুই উঠি প্ৰথমতে যিহেতু কাপোৰখিনি মেলি দিছোঁ অকণমান উলটিয়াই দিলোঁ। ৰ'দটো যে ইমান কাঢ়া আমাৰ এইফালে জানেনে, নহ'লে কাপোৰ মানে পূৰা ৰংটো উঠি যায়। আৰু চুলি দেখিছে নহয়, মানে ফণিয়াওটো ইমান সৰিছে। মই আকৌ তিতাই ফণিয়াও দিয়ে, তেতিয়াহে মোৰ ভাল লাগে। আৰু তাৰপিছত বোলো নাই গাখীৰ চাহ একাপ খাই লওঁ, গাখীৰ চাহ একাপ খালে মনটো অকণমান ফ্ৰেছ লাগিব। মই একেবাৰে ৰাতিপুৱা চাহ তাহ একো নাখাওঁ, য়োগা চোগা কৰাৰ পিছতে মানে কিবা এটা খোৱা ষ্টাৰ্ট কৰোঁ। আৰু লগে লগে মই এইপিনে দালিটো বনাই দিলোঁ। ভাতটো আকৌ ৰাতিপুৱা বনাই মই হটকেছত ৰাখি দিওঁ, কাৰণ ল'ৰা ছোৱালীক বনাই খুৱাই পঠিয়াওঁ যে, আকৌ একেবাৰতে বনাওঁ। এয়া যে মই দাইলত তেল দিলোঁ কিয় জানেনে, এইটো এটা কিটচেন টিপছ হয়। আপোনালোকে যদি তেল অকণমান দি দিয়ে নহয়, কেতিয়াও ফেনটো উফন্দি আহি নপৰে। আৰু সেইখিনি কৰি থাকোঁতে ৰশ্মিও আহি পালেহি। তাই সেই ঘৰৰ চাফ চিকুণ কৰা এইবোৰ কামত ধৰিলে। তাই পিনে ঝাৰু দি থাকোঁতে আৰু মই এইখিনি অলপ সৰু সুৰা যিখিনি ঘৰুৱা কাম থাকে যিদৰে যেনেকৈ মই পাৰোঁ মিলাই মিলি এনেকৈ কৰোঁ। আৰু জানেই নহয়, টিভি থাকিলে আৰু চোফাকেইখনটো ঠিক হৈ নাথাকেই। যিমান সময় সিহঁতি স্কুলত থাকে সেইটো সময়হে ঠিক হৈ থাকে। মই তাকে অকণমান চিজিল কৰি ল'লোঁ। ঘৰুৱা এইবোৰ কাম কৰিয়েই ব্যস্ত হৈ থাকে। কিছুমানে হয়তো ক'ব পাৰে কোৱাৰ্টাৰতনো কি কাম ন। আপুনি কোৱাৰ্টাৰত থাকক ঘৰত থাকক কাম একেইকেইটাই। কোৱাৰ্টাৰত মাত্ৰ ৰুমকেইটা কম থাকে, ঘৰত হ'লে বেছি থাকে। কোৱাৰ্টাৰত যদি আপুনি দুটা ৰুম ঠিক কৰিছে, ঘৰত হ'লে বেছি মানে কৰিব লাগিব। আৰু কোৱাৰ্টাৰত এটা ভাল, নিজৰ মতে আপুনি নিজৰ টাইম মতে কৰিব পাৰে। তাকে দেখিছে নহয়, এইপিনে পিচ লিলিজোপা ফুলি আছে। লাহেকৈ দেখিছোঁ কেইখিলামান শুকান পাত, সেইখিনি আঁতৰাই লৈছোঁ। এয়া আকৌ কৈছিলোঁ নহয়, শুই উঠি ৰাতিপুৱাই কাপোৰকেইটা মেলিছিলোঁ, এইকেইটাও মানে সোনকালে চপাই লওঁ, নহ'লে ৰং গৈ পিনে ৰ'দে খাই অৱস্থা বেয়াই হৈ যাব। আৰু এইখিনি কৰোঁতে মেলোঁতে মোৰ চাগে 11:30মান হৈয়ে গৈছিলে নেকি। ল'ৰাও স্কুলৰ পৰা আনিব লাগিব, সেইকাৰণে কৰোঁতে খৰধৰকৈ এইখিনি চব কৰি লৈছোঁ। কাপোৰখিনি এতিয়া ভৰাই থ'লে ৰশ্মিয়ে ধুনীয়াকৈ সামৰি থ'ব পাৰিব। আৰু এনেকেই নিজৰ মানে ৰাতিপুৱা সময়টো মোৰ এনেকৈয়ে পাৰ হৈ যায়। এইফালে চাহকাপটো পাতি থৈ গৈছিলোঁ, ইমান সময়লৈকে চাগে মোৰ চাহকাপো হৈ যাব। এয়া দেখিছেনে, চাহকাপ হৈয়ে গ'ল। দুয়োজনীয়ে বহি চাহকাপ খাই লওঁ, আৰু এইটো সময়তে দুয়োজনীয়ে কথা বতৰা পাতোঁ। আৰু গাখীৰ চাহ কাৰ কাৰ প্ৰিয় জনাবচোন। মোৰ কিন্তু খুব প্ৰিয় হয়। আজিকালি কিন্তু মই ৰেগুলাৰ নাখাওঁ দেই। আৰু এইফালে মিঠাইও আছিলে, দুয়োজনীয়ে মিঠাই চাহে লৈ পিনে ধুনীয়াকৈ চাহৰ মেল বুলি ক'ব লাগিব। আৰু দুয়োজনী বহিয়ে কথা চথা পাতি লৈছোঁ। তাইও অলপ ভাল পায়, লগতে বহি দুষাৰ কথা পাতিলে। আৰু তাইৰ বাহিৰে মানে এইটো সময় কাম কৰি থাকি মানে তাইৰ লগতে কথা পাতি অলপ সময় টাইম স্পেণ্ড কৰি দিওঁ। আৰু লগে লগে এয়া দেখিছোঁ 12টা বাজিয়ে গ'ল, ল'ৰাক স্কুলৰ পৰা আনিব হ'ল। ধুমাধুম ঘৰটো লক কৰি এইপিনে মই ওলাইছোঁ, মানে ল'ৰাক স্কুলৰ পৰা আনিম বুলি। এনেকেই আগবেলাটো সময় যায়গৈ জানে, আনি মেলি মানে পাওঁতে 12মান বাজি যায়। আৰু আজিকালি কিন্তু গাড়ীখন হোৱাৰ পৰা এটা সুবিধা হৈছে দেই। ৰ'দত মানে সেই ৰ'দ খাই খাই যাব নালাগে, আৰু এইখন লৈয়ে যাওঁ। যিসকলৰ ঘৰত গাড়ী আছে মহিলাসকলে যে শিকি ল'ব লাগে, যে বৰ দৰকাৰী হয়। আপদে বিপদে মানুহক খুব সুবিধা হয়। যিটো আমাৰ হাতত থাকে সেইটো বিদ্যা মানে যদি সুবিধা হয় ল'ব পৰাকৈ লৈ ল'ব লাগে। এয়া মই স্কুললৈ বুলি ওলালোঁ, আৰু গৈ পিছত ল'ৰাক আনিম, গা পা ধুৱাই খাই মেলি মোৰ আগবেলাটো এনেকৈয়ে যায়। আজি মোৰ এই মিনি ব্লগটো আপোনালোকে কেনেকুৱা পালে জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। মোৰ জীৱনৰ সৰু সৰু মুহূৰ্তবোৰ মই এনেকৈ আপোনাৰ লগত শ্বেয়াৰ কৰোঁ। ভাবোঁ আপোনালোকে মোক এনেকৈ আগলৈও মৰম দি যাব। আৰু আজি ভিডিঅ'টো ইমানেই।